हेलो एवरीवन वेलकम बैक टू माय रेकेफ यूट्यूब चैनल। तो गाइस आप सभी के लिए मोस्ट इंपॉर्टेंट वीडियो है। फाइनली আপোনালোকৰ বাবে আৰু এটা ভাল খবৰ আহি গ'ল, যিহেতু আজি হাই সেকেন্ডাৰী পৰীক্ষাৰ ৰিজাল্ট দিছে। তাৰ লগতে আৰু এটা ভাল খবৰ হৈছে, যিসকল ল'ৰা ছোৱালী এপিএসসি পৰীক্ষা দিছে তেওঁলোকৰ প্ৰিলিমছৰ ৰিজাল্ট বৰ্তমান মুকলি হৈ গ'ল কিছু সময় আগতে। কেনেকৈ চেক কৰিব লাগে, ক'ৰ পৰা চেক কৰিব লাগে মই দেখাই আছোঁ। তাৰ পিডিএফটো দি আছোঁ, ভিডিঅ'টো আপোনালোকে চাই যাব। তাৰ আগতে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰে। তো গাইস ৰিজাল্টটো চেক কৰিবলৈ আমি আহিছোঁ আমাৰ যিটো অফিচিয়েল ৱেবছাইট আছে indiafastalert.com, গুগলত সাৰ্চ কৰিলে পাই যাব। তাৰপিছত এনেকৈ অলপ তললৈ স্ক্ৰল কৰিব, ইয়াতে পোষ্টটো দেখিবলৈ পাইছে এপিএসসি প্ৰিলিমছ ৰিজাল্ট 2024। ইয়াতে ক্লিক কৰাৰ পিছতে এইটো ওপেন হৈ গৈছে, নিশ্চয় আপোনালোকে দেখিবলৈ পাইছে। অলপ তললৈ আমি স্ক্ৰল কৰিব লাগিব আৰু ইয়াতে যিটো টেলিগ্ৰামৰ গ্ৰুপ আছে, যদিহে আপোনালোকে জইন কৰা নাই কৰি ৰাখিব, বিলকুল বিনামূলীয়া হয়। যিকোনো আপডেট আহিলে তাৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব, ঠিক আছে। তো আমি অলপ তললৈ স্ক্ৰল কৰিছোঁ। যদি আপোনালোকে এক্সামটো দিছে নিশ্চয় গম পাব। ইয়াতে টোটেল পোষ্ট আছিলে প্ৰায় 235টা পোষ্টৰ বাবে এক্সাম হৈছিলে আৰু আই থিংক এই এক্সামটো 18 মাৰ্চ মানে হৈছিলে আই থিংক। তো ইয়াতে ডেটবোৰ দিয়া আছে, নিশ্চয় আপোনালোকে চাব পাৰিব। ইয়াতে অলপ তললৈ যদি আমি স্ক্ৰল কৰোঁ, ইয়াতে আমি চাব পাৰিম। তো ইয়াতে আপোনালোকে দেখিবলৈ পাইছে প্ৰিলিমছ যিটো হৈছিলে তাৰ 18 মাৰ্চ 2024 আপোনালোকৰ প্ৰিলিমছ এক্সাম হৈছিলে। যদি আপোনালোকে এই এক্সামটো দিছে, ৰিজাল্টটো চেক কৰিবলৈ এনেকৈ তললৈ আহি ইয়াতে দেখিবলৈ পাইছে এইটো ক্লিক হেয়াৰ অপশ্যন আছে, ইয়াতে আমি ক্লিক কৰিছোঁ। ক্লিক কৰাৰ লগত আপোনালোকৰ যিটো ৰিজাল্টৰ পিডিএফটো ডাউনলোড হৈ গৈছে আপোনালোকে দেখিবলৈ পাইছে নিশ্চয়। ইয়াতে ডেটটো আপোনালোকে চাওক, 9 মে 2024। আজি কিছু সময় আগতে এই ৰিজাল্টটো মুকলি হৈছে, আপোনালোকে ইয়াতে ধুনীয়াকৈ চাব পাৰিব। আৰু ইয়াতে যদিহে ৰোল নাম্বাৰটো আপোনালোকৰ মেটচ কৰে তেন্তে আপোনালোকে প্ৰিলিমছ কোৱালিফাইড কৰিছে। আৰু ইয়াতে প্ৰায় 7টা পেজ আছে, মানে ইয়াতে 7টা পেজ আছে। যদিহে আপোনালোকে কোৱালিফাইড কৰিছে, কংগ্ৰেচুলেশ্যনছ নেক্সট ষ্টেপৰ বাবে। তো ইয়াৰ পিছত যিহেতু আপোনালোকৰ মেইনছ হ'ব আৰু মেইনছটো কেতিয়া হয় নিশ্চয় মই আপডেট আপোনালোকক জনাম। আৰু এতিয়া এইটো ৰিজাল্ট আপোনালোকৰ, আৰু ইয়াতে যদিহে আপোনালোকৰ নাম আছে কমেণ্ট কৰি জনাব নিশ্চয়। আৰু মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে পিডিএফৰ। আৰু ভিডিঅ' চবে ধন্যবাদ। জয় হিন্দ।